নিশ্চয়কৈ ৰাজদীপ ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে এতিয়া পুৰণিক বিদায় লৈ নতুন বছৰক আদৰাৰ প্ৰস্তুতি সমগ্ৰ ৰাজ্যবাসী আৰু গোলাঘাটতো ব্যতিক্ৰম নহয়। মই গোলাঘাটৰ মাছৰ বজাৰখনত আছোঁ আৰু মই প্ৰথমতে পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিম, কাৰণ পুৱা সময় যিটো মাছৰ যিটো উভৈনদী হৈছে, কিন্তু সেইদৰে গ্ৰাহকৰ কিন্তু ইয়াত ভিৰ দেখা পোৱা নাইকিয়া। হয়তো পাছবেলালৈ গ্ৰাহক আহিব। দাদা, মাছ ক্ৰয় কৰিবলৈ আহিছে নেকি? হয়, মই প্ৰথমতে মাছৰ বজাৰখনৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই লৈছোঁ। বিভিন্ন মাছ ইয়াত উপলব্ধ হৈছে। ইয়াত আমি দেখিছোঁ ৰৌ দেখিছোঁ, বৰালি দেখিছোঁ, ভকুৱা দেখিছোঁ, আৰি দেখিছোঁ, চিতল দেখিছোঁ। গতিকে শ'ল আছে, মাগুৰ আছে, বিভিন্ন মাছেৰে উভৈনদী হৈছে। আপুনি যদি যোনফালে চাই কেৱল মাছ আৰু মাছৰ উভৈনদীৰে হৈ পৰা এই বজাৰখন এতিয়া গ্ৰাহকৰ অপেক্ষাত এতিয়া ইয়াৰ বিক্ৰেতাসকল। মই কিছু কথালৈ যত্ন কৰিম, মই এটা মাছ দেখুৱাবলৈ যত্ন কৰিম। এই মুহূৰ্তত দেখিছোঁ এটা প্ৰকাণ্ড বৰালি। এই প্ৰকাণ্ড বৰালি ক'ৰ আৰু ধনচিৰি বৰালি আছে আৰু ধনচিৰি বাহু আছে। বাহুটো আপোনাৰ 700 টকা আৰু বৰালি 700 টকা কেজি। বৰালিটো এই মুহূৰ্তত কৈলাশত দেখুৱাবলৈ অনুৰোধ কৰিম। 7 কেজি ওজনৰ এটা বৰালি এই মুহূৰ্তত দেখুৱাই আছোঁ দৰ্শকসকলক। বৰালি 700 টকা কেজি হ'ব, বেছি নহয়। আগৰ ৰেটে আছে, বৰালি দাম বঢ়া নাই। আৰু বাহু একে দাম। ডাঙৰ বাহু আপোনাৰ 700 টকা কেজি। গ্ৰাহক অপেক্ষাতে আছোঁ বাৰু, অপেক্ষাত আছোঁ, আহক গ্ৰাহক। মাছ ইয়াত উপলব্ধ কৰি ৰাখিছে। আৰু মই দেখিছোঁ এটা আৰি, এই মুহূৰ্তত ৰাজদীপ মই দেখুৱাইছোঁ এটা প্ৰকাণ্ড আৰি। এই মুহূৰ্তত যদি সম্ভৱ হয় মই আৰিটো দেখুৱাবলৈ এই মুহূৰ্তত অনুৰোধ কৰিম এই বিক্ৰেতাজনক। প্ৰকাণ্ড আৰি এই মুহূৰ্তত ক'ৰ পৰা হৈছে? আৰি আপোনাৰ নদীৰ হয়, আপোনাৰ ধনচিৰি নদীৰ হয়। এইটো 12 কেজি ওজন আৰি আছে, 12 কেজি ওজন আছে। কেজি 800 টকা হ'ব, বেছি নহয়। আগৰ ৰেটে আছে, 200 বাঢ়িবও পাৰে, বেছি নাই। আগতকৈ 100 টকা বাঢ়িছে, বেছি নাই। আগত 700 টকা কেজি বিক্ৰী হয় আৰি মাছ। মানুহে একেলগে খাব এসাঁজ। নাই নাই, দাম বেছি নহয়, কমেই পাব দাম। আমাৰ ইয়াত গোলাঘাট মেইন বজাৰত আপোনাৰ কমেই পাব, দাম বেছি নাপায়। গোলাঘাটৰ মূল বজাৰখনৰ মই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই আছোঁ যে আজি যিহেতু সকলোৱে লগে ভাগে এসাঁজ খাব, হাঁহে মাছে খাব, গতিকে সকলোৱে মাছ ক্ৰয় কৰিবলৈ আহিব, হাঁহ ক্ৰয় কৰিবলৈ। বিভিন্ন খাহী মাংসৰ বজাৰখনলৈও মই কিছু যাবলৈ যত্ন কৰিম। এই মুহূৰ্তত মই মাছৰ বজাৰখনৰ সমান্তৰালভাৱে যিখন খাহী মাংসৰ বজাৰ, সেইখনো মই এই মুহূৰ্তত দেখুৱাম ৰাজদীপ, যে গোলাঘাটৰ যিখন মূল মাছৰ বজাৰ হওক, খাহী মাংসৰ বজাৰ হওক, ইয়াতে বিভিন্ন উপলব্ধ হৈছে। ইয়াতে মই দেখিছোঁ ইয়াত বিভিন্নজন আহিছে। দামসমূহ যথেষ্ট যিহেতু বৃদ্ধি পাইছে, গতিকে দাদা আজি একেলগে খোৱা হ'ব চাগে? আজি একেলগে খাম বুলি ভাবিছোঁ আৰু বজাৰ কৰি আছোঁ। দাম ঠিকে আছে, আমাৰ আগৰ নিচিনাই লৈছে বাৰু, আগতকৈ বেছি দাম বঢ়া নাই বাৰু। পৰিকল্পনাৰ লগে ভাগে ল'ৰা ছোৱালীৰ লগত চবৰ লগত এসাঁজ খাম বুলি ভাবিছোঁ আৰু ফেমিলিৰ লগত। হয়, শুভেচ্ছা থাকিল আগতে। ধন্যবাদ, তোমালৈও থাকিল দেই। মই প্ৰথমতে দেখুৱাই আছোঁ কেনেকুৱা দাম, কিমান দাম বাঢ়িছে নি? নাই, 600 টকা কেজি। 600 মোটামুটি ভালেই আহিছে। দিনযোৰা আছে এতিয়া। মই দেখুৱাই আছোঁ যে ইয়াতে বিভিন্নজন আহিছে, আমি কথা পাতিছোঁ। সমান্তৰালভাৱে মই দেখিছোঁ এই মুৰ্গী মাংসৰ যিখন বজাৰ, সেই বজাৰখন এই মুহূৰ্তত মই দেখুৱাইছোঁ। যে দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। দাদা কেনেকুৱা? ঠিকেই আছে। ঠিকে আছে। কি ল'লে আজি মাছ ল'লোঁ, মুৰ্গী ল'লোঁ। এই পৰিকল্পনা কি? নিশাৰ পৰিকল্পনা ভাত খামেই আৰু ভাত আৰু ঘৰতে ঘৰতে মাছ কিনিলোঁ। সস্তাই আছে, কমেই আছে, মুৰ্গী কমেই, চব ঠিকে আছে। দাদা মাছ মুৰ্গীৰ দাম 450 আগৰ ৰেটেই। বজাৰ বৰ্তমান ঠিকে আছে বাৰু, চলি আছে আৰু। আমি একেলগে মাছৰ বজাৰখন দেখুৱাইছোঁ। মুস্তাক, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ গোলাঘাটৰ মাছ মাংসৰ বজাৰখনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমাক দেখুওৱাৰ বাবে। প্ৰতিখন মাছ মাংসৰ বজাৰত এই ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আমি আপোনালোকক দেখুৱাই যাম ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহৰ পৰিৱেশ আজি 31 ডিচেম্বৰৰ দিনটোত ক'ত কেনেকুৱা কি আয়োজন, এটা বাণিজ্যিক বিৰতিৰ পিছত।